হয়, ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰা আৰু এই গাছপাৰাৰ এটা ৰাস্তা মই দেখুৱাবলৈ যত্ন কৰিম যে এই ৰাস্তাটো বৰ্তমানে একদম জহি খহি গৈছে বৰষুণৰ ফলত। নেৰানেপেৰা বৰষুণৰ ফলত এই ৰাস্তাটো জহি খহি গৈছে, কিন্তু এই ৰাস্তাটো বিগত 2023 চনতে বনোৱা আৰু 23 চনৰ পিছতে দেখা গৈছে যে এই ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া হৈ গৈছে। কেতিয়া এই ৰাস্তাটো ভাঙি পৰে, এই ৰাস্তাটো ভাঙি যোৱাৰ ফলত কিন্তু হাজাৰ হাজাৰ লোক ইয়াৰে অহা যোৱা কৰা লোকসকলৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব আৰু এই ৰাস্তাৰে প্ৰায় 8-10খন গাঁৱৰ লোক প্ৰতিদিনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে অহা যোৱা কৰে। বিভিন্ন গাড়ী মটৰ, 4চকীয়া বাহন বা 2চকীয়া বাহন সম্পূৰ্ণ ইয়াৰে অহা যোৱা কৰে। কিন্তু এই ৰাস্তা যদি ভাঙি যায়, এই ৰাস্তা ভাঙাই যোৱাৰ ফলত কিন্তু তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব। গাঁওবাসী লোক আছে মোৰ লগত উপস্থিত, মই কিছু কথা জানিবলৈ যত্ন কৰিম গাঁওবাসীৰ পৰা যে তেওঁলোকে কি ধৰণে অসুবিধাৰ সন্মুখীন হৈছে। দাদা, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যিহেতু দেখা গৈছে যে এই ৰাস্তাটো আপোনালোকৰ খুব দৰকাৰী, কাৰণ প্ৰতিদিনে হাজাৰ হাজাৰ লোক ইয়াৰে অহা যোৱা কৰে। প্ৰায় 10খনমান গাঁৱৰ লোক এই ৰাস্তাৰে অহা যোৱা কৰে, কিন্তু এই ৰাস্তাটো যদি ভাঙি যায় আপোনালোকৰ কি দুৰৱস্থা হ'ব। আৰু আমি জানিব পাৰিছো যে বিগত বছৰে এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। হয়, যোৱা বছৰ এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছিল মানে কৰ্ণাটকৰ আণ্ডাৰত, কিন্তু আমাৰ কিছুমান স্থানীয় মানুহৰ অৱহেলাৰ কাৰণে ৰাস্তা এনেকুৱা অৱস্থা হৈছে। যদি আমাৰ ৰাস্তাটো ভাঙি ছিঙি যায়, এতিয়া অকল 10-12খন গাঁও নহয়, 4খন পঞ্চায়ত ইয়াত জড়িত আছে। মানে পাটামাৰী, ভগদহৰ, গাছপাৰা, হাওলাবাৰ, এই 4খন পঞ্চায়তৰ মানুহ এইটো মেইন ৰোড, এইটো ৰাস্তা দি অকল অহা যোৱা কৰে। ৰাস্তা ছিঙি কৰাৰ পিছত আমাৰ এই 4খন পঞ্চায়তৰ মানুহ বিৰাট অসুবিধাৰ সন্মুখীন। যিহেতু ভাৰত বাংলাদেশ গাঁও সীমান্তৱৰ্তী অঞ্চল, একদম ভাৰত বাংলাদেশৰ সীমাই একদম যি লোকসকল আছে এই ৰাস্তাৰে অহা যোৱা কৰে নেকি ধুবুৰীলৈ? নহয়, এইটো বাংলাদেশৰ মানুহ কোনো নাহে। বাংলাদেশ নহয়, বাংলাদেশৰ যি বৰ্ডাৰ এৰিয়াৰ লোকসকল, ভাৰতৰ ভাৰত ইণ্ডিয়াৰ মানে ভাৰত বাংলাদেশ সীমান্ত যিখন বৰ্ডাৰ এৰিয়াৰ মেইন মানুহ ৰাস্তা এইটোৱে মেইন ৰোড। এইটোতো বিভিন্ন ধৰণৰ যান বাহন, এনেকুৱা ৰোগী, বিভিন্ন ধৰণৰ যান বাহন চলাচল কৰিয়ে থাকে, কৰি থাকে। কি কাৰণত এই ৰাস্তাটো এনে ধৰণৰ হ'ল? যিহেতু 1 বছৰো হোৱা নাই, ৰাস্তাটো ভাল পকী হ'ব লাগিছিল, কামত কিবা লেহেমীয়া কৰিছে নেকি আপোনালোকে? এই ৰাস্তাৰ কামত মানে এনেকুৱা কাম কৰিছে, অকল বালু মাটি নদীৰ পৰা বালু তুলিছে আৰু ৰাস্তাত পেলাই দিছে। এই যাৰ ফলত আজি বৃষ্টিৰ ফলত এই বৃষ্টি হওঁতে মানে বালুবিলাক নামি গৈ আছে, ৰাস্তা ভাঙি গৈ আছে। এই ৰাস্তাটো ক'ৰ পৰা ক'ত নিৰ্মাণ, কিমান দূৰ নিৰ্মাণ হৈছে আপোনালোকৰ? এইটো নিৰ্মাণ কিমান দূৰ হৈছে আমিতো নাজানো। মোটামুটি মেইন ৰোডটোতো হৈছে ধুবুৰী টু হাওলাবাৰ, ভায়া হাওলাবাৰ হৈ গাছপাৰা হয়, এইটো মানে কি যাব চুচ গেট, গাছপাৰা চুচ গেটৰ ওচৰত। কিন্তু ৰাস্তাটো এতিয়াও মানে ফিনিচিঙো হোৱাই নাই। কিমান কোটি টকাৰ কাম এইটো ৰাস্তা? 13 কোটি টকাৰ কাম হৈছে, কিন্তু কাম মানে ভাল হোৱা নাই বুলি আপোনালোকে অভিযোগ কৰে। কাম ভাল হোৱা মানে অকল বালু দিছে এইটো ৰাস্তাত। বালু চাওক, এই যে বল্ডাৰবিলাক দিছে, পচা বল্ডাৰ, একেবাৰে পচা বল্ডাৰ দিছে। যেনেকে কাম কৰিব লাগিছিল কৰা নাই। কন্ট্ৰাক্টৰ কোন? সিৰাজুল হক, কৰ্ণাটক হৈছে সিৰাজুল, লোকেল মানুহ, লোকেলৰ কৰ্ণাটক সিৰাজুল। স্থানীয় হৈও তেওঁ এনেধৰণে কিয় কাম কৰিলে? তেখেতো স্থানীয়, কিন্তু আমাৰ স্থানীয় লোকেল আমাৰ পঞ্চায়তৰ কিছুমান মানুহে ইয়াৰ লগত জড়িত আছে। কি কৰিছে? এইটো মানে যিটো কি বুলি কয়, কমিশন চলিছে ইয়াতে, যাৰ ফলত ৰাস্তাৰ দুৰৱস্থা। কি ক'ব বিচাৰিব এতিয়া? আমি এতিয়া চৰকাৰৰ ওচৰত দাবী জনাও, আমাৰ ৰাস্তাটো অনতি পলমে আমাৰ এই যাতায়াতৰ কাৰণে সুবিধা কৰি দিব লাগে। ধন্যবাদ জনাইছো। আৰু ইয়াতে উপস্থিত আছে আৰু এজন, আমি জানিব পাৰিছো যে আপোনালোকে এক অভিযোগ দাখিল কৰিছে ইতিমধ্যে, কিন্তু কি ক'ব, কি অভিযোগ দিলে আপোনালোকে? অভিযোগ দিলো, এইটো আমাৰ ৰাস্তাটো ভাঙি চিঙি নেৰানেপেৰা বৰষুণত ভাঙি চিঙি আছে, মানে কোনোবা চাওতা মানুহে নাই। তাৰ কাৰণে অভিযোগ দিয়া হ'ল, যাতে ইমিডিয়েটলি একশ্যনটো লোৱা হয়, যাতে ৰাস্তাটো ঠিক ঠাক কৰিব পৰা। কন্ট্ৰাক্টৰৰ গাফিলতিত এই ধৰণৰ কাম হৈছে নেকি? এইটো কন্ট্ৰাক্টৰৰ গাফিলতি অলপমান হ'বই, নোহোৱাটো নহয়। ৰাস্তাটো যেতিয়া বালি মাটি দিব, এইটোতো ৰাস্তাৰ কন্ট্ৰাক্টৰৰ গাফিলতি হ'ব। আৰু আমাৰ অফিচিয়েলি মানুহবিলাকো ভাল কৰি চোৱা চিতা কৰা নাই চাগে। একচুৱেলি আমাৰ এইটো হৈছে চিগনেচাৰ প্ৰজেক্ট, এইটো স্পেচিয়েল প্ৰজেক্ট। এই প্ৰজেক্টৰ চাইড বামে আছে 1.5 মিটাৰ। আপোনালোকে চাই লওকচোন 1.5 মিটাৰ আছে নেকি। কোনো এই ৰাস্তাটো ইয়াৰ পৰা চুইচ গেটৰ পৰা, গাছপাৰা চুইচ গেটৰ পৰা ধুবুৰীটো 12 কিলোমিটাৰ, তাৰে পৰা হাওড়াৰ পৰা ইয়ালৈকে আছে 6 কিলোমিটাৰ। এই 6 কিলোমিটাৰ ৰাস্তাটো নতুন কৰি বনোৱা হ'ল। আপোনালোকে 6 কিলোমিটাৰত 1.5 মিটাৰ চাইড বাম আছে নেকি, ক'ৰবাত পাব নেকি? এই বৰষুণৰ বাদে যদি বানপানী হয় তো ভাঙিবই এইটো।
ঠিক আছে, ধন্যবাদ জানাইছো আপোনাক। হয়, নিশ্চয় ক'ব লাগিব যে নেৰানেপেৰা বৰষুণটো আছেই, যি বানপানীৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। ধুবুৰীত যদি বানপানীৰ প্ৰভাৱ পৰে তেতিয়া কিন্তু এই ৰাস্তাটো জহি খহি একদম নাইকিয়া হৈ যাব, তেনেধৰণৰ তেওঁলোকে শংকাবোধ কৰিছে। কিন্তু এই ৰাস্তাটো যদি ভাঙি যায় তেনেহ'লে কিন্তু প্ৰায় 10খনমান গাঁও আৰু 3-4খনমান পঞ্চায়তৰ লোক এই ৰাস্তাৰে অহা যোৱা কৰিবলৈ বন্ধ হৈ পৰিব। আৰু ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ ভাৰতৰ যি লোকসকল আছে তেওঁলোকো কিন্তু এই ৰাস্তাৰে অহা যোৱা কৰে প্ৰতিদিনে। একমাত্ৰ ৰাস্তাটো হ'ল এইটো। এই ৰাস্তা যদি ভাঙি পৰে তেনেহ'লে কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব। আৰু সকলোতকৈ ডাঙৰ কথা যে এই ৰাস্তাটো নিৰ্মাণ কৰা প্ৰায় 1 বছৰ হৈছে। 1 বছৰতে কিন্তু এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু যিহেতু গাঁওবাসী ৰাইজে কিন্তু এই যি ঠিকাদাৰ আছে তেওঁৰ নামত কিন্তু অভিযোগ কৰিছে যে তেওঁৰ গাফিলতিৰ ফলত কিন্তু এই ৰাস্তাটো আজি এনে অৱস্থা হ'বলৈ ধৰিছে। আৰু তাৰ বিপৰীতে কিন্তু দেখা গৈছে যে আজি তেওঁলোকে এক অভিযোগ দাখিল কৰিছে কাৰ্যালয়লৈ গৈ। আৰু কাৰ্যালয়লৈ গৈ অভিযোগ দাখিল কৰাৰ পিছত কিন্তু তেওঁলোকক আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে আহি অনতিপলমে এই ৰাস্তাটোৰ নিৰ্মাণৰ কাম বা যি মেৰামতি আছে তেওঁ মেৰামতি কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।